ককা কালি মানে মই লগকেইটাৰ লগত খানা খাব যাবলৈ ভাবিছিলোঁ। কি তই খাবলৈ পোৱা নাই নে পিন্ধিবলৈ পোৱা নাই? তই যে লগকেইটাৰ লগত খানা খাব যাওঁ বুলি ভাবিছ? একো দৰকাৰ নাই, ঘৰতে থাক। ইয়াতে তোক খাবলৈ পিন্ধিবলৈ দি আছেনে নাই? ক'তো বাহিৰত যোৱাৰ দৰকাৰ নাই, বুজিছ? শুই থাক। ককা নহয় মানে মই বন্ধুকেইজনক কৈছিলে মই নেযাওঁ বুলি। এই বন্ধুকেইটাইহে মোক বহুত জোৰ কৰিছে। সিহঁতে কয় মই বোলে নগ'লে সিহঁতো নাযায়, আৰু সিহঁতৰ মনটো দুখ দিবলৈও বৰকৈ মন নাছিলে মোৰ ককা। সেইকাৰণেহে মই যাম বুলি ভাবিছোঁ। আপুনি মোক যাবলৈ দিয়ক না ককা, প্লিজ অ' ককা প্লিজ। হয় নেকি? মোক শিকাবলৈ আহিছ? জানিছোঁ। আচলতে কি জান, মই যেতিয়া সৰু আছিলোঁ তোৰ বয়সত ময়ো বন্ধুকেইজনৰ লগত বহুত ঘূৰিছোঁ, আৰু সেই দিনকেইটা সঁচাই বহুত ধুনীয়া আছিল। আজি তোক যদি মই ৰখাওঁ, মই জানো যদি যাবলৈ নিদিওঁ তই নাযাওঁ, কিন্তু যা, জীয়াই ল। কাৰণ আমাৰ নিচিনা বুঢ়া হোৱাৰ পিছত আৰু ক'ত সেই মজাটো পাবি। দে ভালকৈ যাবি খালি দেই, আৰু একো বেয়া বস্তু নাখাবি, কাকো নেচাবি, ভালদৰে যাবি, এনজয় কৰিবি আৰু ভালদৰে ঘূৰি আহিবি দেই, বুজিছনে? কি ককা? থেংক ইউ ছ' মাছ ককা। আৰু মই একো দুষ্টামি নকৰোঁ ককা, যাম, এনজয় কৰিম বন্ধুকেইজনৰ সৈতে, আৰু ঠিকমতে ঘূৰি আহিম ককা। থেংক ইউ ছ' মাছ ককা, থেংক ইউ।